গাইছ এইফালে চেক কৰক 31 kmpl মাইলেজ দি আছে। মা কচম বিশ্বাসেই হোৱা নাই। এই ৰুটটোত প্ৰায় ৰহালৈকে কোনো ধৰণৰ পেট্ৰল পাম্প নাই। মই জনাত কিবা কাৰণত তেল শেষ হ'ব লগা হয়, এল লাগি যাব গাইছ, এল লাগি যাব। ফাইনেলি আহি পাই গ'লোঁ টোল গেট। আফটাৰ এ লং টাইম গাইছ। বহুত দিনৰ পৰা ভাবি আছোঁ বাইকখনৰ এটা নাম ৰাখিব লাগিছিল, যেন তেলেই নাই গাইছ। আজি নাজানো আৰু ঘৰ পামগে নে নাপামগে। ফাইনেলি গাইজ মোৰ ডমিনাৰ 400খনৰ এই বিজখনৰ নামটো হৈছে Hey guys, good morning and welcome back to another new vlog. আৰু ফাইনেলি আজি বহুত মাহৰ মূৰত ছানডে ৰাইড হ'ব গৈ আছে। সেইফালে আছে আমাৰ মিটু। মিটু কেনেকুৱা? একদম টোপনি খতি তাৰ। এইফালে চাওকচোন ৰাতিপুৱা প্ৰায় এতিয়া 6:30 হৈছে আৰু কেনেকুৱা পোহৰ ৰ'দ দি আছে। আৰু এতিয়া যাওঁ, অকণমান সোনকালে আহিব লাগিছিল, দেৰি হৈ গ'ল অকণমান, 6:30 বুজিলে। একো নাই, ক'ত যাওঁ কি কথা চাই থাকক ভিডিঅ'টো শেষলৈকে। এইফালে আমাৰ বীজ ৰেডি হৈ আছে আৰু এইফালে হেলমেট আছে, ফুল ছেটআপ বনি আছে, টেনশ্যন নাই। আৰু বহুত দিনৰ মূৰত, কিমান দিন হয় আপোনালোকে এবাৰ প্লিজ কমেণ্টত জনাব। লাষ্ট ছানডে ৰাইড মই কেতিয়া কৰিছিলোঁ মোৰ মনতে নাই গেছ, কেতিয়া কৰিছিলোঁ। তো হয়তো কেদাৰনাথ যোৱাৰ আগতে হয়তো কৰিছিলোঁ ছানডে ৰাইড, তাৰে পিছত কৰাই নাই। বাকী এতিয়া ব'লক, বেছি দেৰি নকৰোঁ, কাৰণ বেছি দেৰি হৈ গ'লে ভাল নালাগিব। চ' এতিয়া যাওঁ সোনকাল ক'ৰবাত যাম, ক'ৰবাত গৈ কিনে অকণমান টাইম বহিম, চাহ তাহ খাম গাইছ, দেন আকৌ ঘৰলৈ গুচি আহিম। বেছি দূৰো নাযাওঁ, তেল চেল ইমান নাই। চ' ব'লক, কিমান দূৰ হয় কি কথা গৈ থাকোঁ নে কি মিটু? একদম চলো। অ'কে গাইজ ব'লক এতিয়া যাওঁ। চাবিটো ইয়াতে লাগি আছে, পাহৰিলোঁ চাবিটো ক'ত থলোঁ। তো বহুত দিনৰ মূৰত আজি ছানডে ৰাইড কৰিম আৰু কেনেকুৱা লাগিব কেনেকুৱা নালাগিব নাজানো বাৰু। বাকী ব'লক ৰাইড ষ্টাৰ্ট। মেইন ভাইজাৰখন মাৰিব লাগিব, মানে সেইদিনাখন মেইন ভাইজাৰখন মাৰা নাছিলোঁ। একদম ভ্লগটো মানে একদম ঘাটিয়া আহিছে মানে চাউণ্ড কোৱালিটি। চ' সেইবাবে আজি মেইন ভাইজাৰখন মাৰি থৈ দিম। অলপ চাউণ্ড মানে কি আৰু উপায়টো নাই। বাকী এতিয়া ব'লক গৈ থাকোঁ। এংগেলটো কেনেকুৱা হৈছে নাজানো, পিছত গৈহে অকণমান চাব লাগিব, অলপ আঁতৰত গৈ কেনে। বহুত দিন হৈ গ'ল গাইজ ছানডে ৰাইড, আৰু সেইবাবে আজি বোলো ছানডে ৰাইড এটা নহ'ব, মাৰোৱেই। কাৰণ বহুত ড্ৰপ পৰি গ'ল ইউটিউবত, আৰু 4K ছাবস্ক্ৰাইবাৰৰ বহুত ওচৰত আছোঁ গাইজ। জল্দি ছাবস্ক্ৰাইব কৰক, জল্দি ছাপৰ্ট, ছাবস্ক্ৰাইব, শ্বেয়াৰ যি পাৰে কৰক। পেট্ৰল পাম্প খোলাই নাই গাইজ। মই ভাবিছোঁ তেল অকণমান ভৰাই লওঁ, পেট্ৰল পাম্পে খোলা নাই। তো পেট্ৰল পাম্প বন্ধ আছে। মই ভাবিছিলোঁ কি ইয়াতে তেলটো ভৰাই লওঁ, কিন্তু বন্ধ আছে যেতিয়া আৰু কি কৰিব, উপায়টো নাই। আগত ভৰাব লাগিব ক'ৰবাত, নহ'লে বা আহি কেনে ভৰাম আৰু। এতিয়া আমি আৰু 1 কিলোমিটাৰ গ'লে বেবেজীয়া পাই যাম, আৰু বেবেজীয়াৰ পৰা চাওঁ কোনফালে যাওঁ, চিধাই যাওঁ নে এইফালে যাওঁ। নগাঁও ছাইড যদি যাওঁ দেন কি হ'ব, যোনটো সূৰ্য পোহৰ আছে সেইটো ডাইৰেক্ট পৰিব, আৰু ডাইৰেক্ট পৰিলে মানে ইমান এটা খাচ নাহিব ভিডিঅ'টো। ছানছেট হোৱাৰ টাইমত ভাল লাগিব, কিন্তু ছানৰাইজৰ টাইমত মানে অকণমান বেয়া লাগে আৰু তেনেকৈ হেৰিটো হৈ থাকিলে, কি বুলি কয়, পোহৰটো আহি থাকিলে। এইফালে এতিয়া যোনটো আহি আছে এইফালে পোহৰ চাপটো, তো সেই বস্তুটো আহি থাকিলে মানে অলপ তেনেকুৱা হৈ যায়। তো চাই লওঁ, এইফালেও যাব পাৰোঁ বাট এইফালেও যাব পাৰোঁ। মইতো ভাবি আছোঁ চাগে ৰহা ছাইডে গুচি যাওঁ, সেইফালে বহুত দিন হ'ল যোৱা নাই। চ' ৰহা ছাইডে গুচি কিনে তাতে ক'ৰবাত চাহ তাহ কিবা কিবি খাম আৰু গাইজ। তো উঠি গ'লোঁ মেইন হাইৱেত গাইজ। ইয়াৰে পৰা আকৌ সেইফালে গ'লে মেইন জেগা পাই যাম আৰু ডিমৌ সেইখিনিত। তো ব'লক গৈ থাকোঁ। চ' এই ৰাস্তাটো ভাল কৰি দিলে কেইদিনমান আগত। ইয়াৰ আগত মানে এনেকুৱা ঘাটিয়া আছিলে ৰাস্তাটো, আহিবই নোৱাৰি মানে এইফালেদি। চ' এতিয়া ভাল কৰি দিলে, এতিয়া অলপ ভাল হ'ল। ডিমৌ পাই গ'লোঁ প্ৰায়। এইখিনি ডিমৌ জেগা বুলি কয়, লায়ন্স অফ নগাঁও। তো এইখিনি ডিমৌ বুলি কয়। সেইখিনিৰ পৰা ডাইৰেক্ট বাইপাছ জইন হৈ যায় আৰু গৈ থাকোঁ। কিমান দূৰ আগত যাব পাৰোঁ কি কথা নাজানো, কাৰণ পেট্ৰল পাম্প খোলা নাছিলে, আৰু এই ৰুটটোত প্ৰায় ৰহালৈকে কোনো ধৰণৰ পেট্ৰল পাম্প নাই। মই জনাত যদি কিবা কাৰণত তেল শেষ হ'ব লগা হয়, এল লাগি যাব গাইজ, এল লাগি যাব। তো মই ভৰাম বুলি ভাবি আছিলোঁ, কাৰণ তেল যিহেতু নাই। চ' পেট্ৰল পাম্প বন্ধ এতিয়া কিনো কৰিব, উপায়টো নাই। আৰু ইমান ৰাতিপুৱা পেট্ৰল পাম্প নুখুলেই। মোৰ মানে মাথাৰ পৰা বস্তুটো আঁতৰি গ'ল, গমেই নাপালোঁ, ভাবিবই নহ'ল মানে সেইটো কথাটো। একো নাই, লাহে ধীৰে যাম।
বেছি উৎপাত নকৰোঁ, কাৰণ বেছি উৎপাত কৰিলে বেছি তেল খাব, আৰু বেছি তেল খালে আমি হয়তো আহি নেপাম চমুৱা গাঁও। তো একো নাই, যো হোগা দেখা যায়গা। আগতে এটা ড্ৰিম আছিলে, ড্ৰিম মানে কি আৰু ভাবি থাকোঁ এইফালে আহিলে, এইফালে ট্ৰেইন গৈ আছে, এইফালে মই বাইক চলাই আছোঁ গাইছ। আৰু সেই বস্তুটো মোৰ এদিন পূৰাও হৈছিলে। আপোনালোকে যদি চাইছে ভিডিঅ'টো দেন দেখিছে। আমি ছানডে ৰাইডতে আহি আছিলোঁ, ছানডে ৰাইডতে মৰ্ণিং আহিছিলোঁ নে ইভিনিং আহিছিলোঁ মোৰ ভালকৈ মনত নাই, বাট আহিছিলোঁ ছানডে ৰাইডতে আহিছিলোঁ। তো ছানডে ৰাইডতে এদিন মানে ইয়াতে ট্ৰেইন এখন মানে কি হ'ল, আগত গেট নমাই থৈ দিছে মানে। তো আমি ভাবিলোঁ কি ট্ৰেইন আহি আছে চাগে, কিন্তু নাজানো এই সন্মুখৰ পৰা আহিব নে আমাৰ এইটো ছাইডৰ পৰা আহিব। তো নগাঁও ছাইডৰ পৰা আহিব নে গুৱাহাটী ছাইডৰ পৰা আহিব মানে ভালকৈ নাজানো। তো তাৰে পিছত অকণমান টাইম ৰখিলোঁ, যেতিয়া মানে ট্ৰেইনখন দেখিছোঁ সেইখন নগাঁও ছাইডৰ পৰা আহি থকা, মানে আমি ৰখিলোঁ তেতিয়া মানে বস্তুটো ট্ৰেইনৰ গেটখন হেৰিটো পেলোৱা দেখি। অকণমান দেৰিকৈ যেতিয়া ট্ৰেইন আহিলে দেন পূৰা ট্ৰেইনৰ লগত গাইজ পূৰা চলাইছোঁ, মানে ৰেচ টাইপত নহয় আৰু জাষ্ট চলাইছোঁ আৰু তেনেকুৱা। বাকী ভিডিঅ' আছে আপোনালোকে চাব গৈ কেনে। ফাইনেলি আহি পাই গ'লোঁ টোল গেট আফটাৰ এ লং টাইম গাইজ। টোল গেট আহিছোঁ, মাজতে এদিন আহিছিলোঁ, বাট ভিডিঅ' বনোৱা চক্কৰত নহয়, এনেই আহিছিলোঁ কাম এটাত। চ' অলপ আগত গৈ কেনে ৰখিম, চাহ একাপ মাৰিম, দেন আৰু মই শুনি আছিলোঁ বাইকৰো কিবা টোল তেনেকুৱা কথা শুনি আছিলোঁ। কিমান দূৰ হেৰি মই নাজানো বাৰু, বাইকৰো কিবা টোল লাগিব বুলি শুনি আছিলোঁ বহুত দিন হ'ল। তো ইয়াতে চাহ খাম মজা মজা। ইয়াতে আমি যেতিয়াই প্ৰায় ছানডে ৰাইড ৰহাত ইয়াতে আহোঁ টোল গেট, তো তাতে চাহ খাওঁ, একদম বঢ়িয়া চাহ বনায়। তো এতিয়া তাতে যাওঁ, চাহ একাপ লওঁ, খাওঁ, দেন যাওঁ আৰু। এতিয়া এইফালে চাহ বনাব দিছোঁ গাইজ, চাহ বনি আছে, দেন খাই কেনে ইয়াতে মানে যে বাৰু ইয়াতে চাহ খাওঁ মানে। এতিয়া চাহ খাই বাৰু কি মজা লাগিছে গাইজ, চাহটো হ'লে খাম আৰু। তো এইফালে চাহ আহি গ'ল গাইজ, সেইফালে চাওক বহুত দিনৰ মূৰত ইয়াতে ৰহাৰ ইয়াতে টোল গেটৰ চাহ খাব পাইছোঁ। এইফালে চাহ আনিব সি পে'মেণ্ট কৰিব গৈছে। তো এতিয়া চাহটো খাওঁ, চাহটো এবাৰ টেষ্ট কৰোঁ গাইজ, বহুত দিন হ'লতো, সেই টেষ্টটো আছে নে এবাৰ চাওঁ। আছে গাইজ, এক নম্বৰ গাইজ, এক নম্বৰ তাগৰা। এইফালে চাওক গাইজ, ভিউ চাওক নাই এবাৰ, মা কচম। এইফালে চাহ আহি গ'ল যিহেতু। মিঠু চাহ কেনেকুৱা? এই ধুনীয়া আহিছে। তইতো প্ৰথমবাৰ, আমি যেবাৰ হয় সেইবাৰ ইয়াতে খাওঁ চাহ, এক নম্বৰ চাহ বনাই একদম মানে নক'ব আৰু। বাকী এতিয়া চাহটো খাই লওঁ, দেন লগ পাইছোঁ গাইজ। তো উঠিলোঁ, ফটো চটো মজাকৈ, লোকেশ্যনটো চেঞ্জ কৰিলোঁ, তাৰপিছত ইয়াত আহিলোঁ। ইমান এটা ভাল অহা নাই বাৰু ইয়াতে ফটো, মানে যাব ওলাইছিলোঁৱেই, তো বোলো ইয়াতে দুখনমান উঠি যাওঁ, ইমান এটা ভাল অহা নাই, একো নাই, যাওঁ আৰু ব'লক গাইছ। আৰু অলপ মটৰ ভ্লগ কৰিম, দেন যি হয় দেখা যাব আৰু গাইছ। এইফালে ক'ৰবাত স্কুলৰ পৰা পিকনিক নে ক'ত গৈ আছে নাজানো, ছোৱালীবিলাক এনেকুৱা চিঞৰিছে মানে। বিটু কি চিঞৰ মাৰিছে এইকেইটা, শিয়ালে হোৱা দিয়াৰ নিচিনা একদম। এইখন পাৰ হৈ গ'ল, শিয়ালে হোৱা দিয়াৰ নিচিনা একদম, নক'ব আৰু। বলক গাইছ, আঠটা কেইটা বাজিলে? 8টা বাজিলে নেকি? পূৰাপূৰি 8টা, পূৰাপূৰি 8টা বাজিলে গাইছ। এইফালে চাওক, তেতিয়া যাওঁ বলক। অল ৰাইট গাইছ, ৰহা সেইফালে টোল গেট, বাই বাই, এণ্ড গৈ থাকোঁ আৰু ঘৰ। মানে বহুত দেৰি হৈ গ'ল আহি পোৱা, বহুত দেৰি হ'ল মানে আহিব। আমি ইয়াতে বহুত টাইমৰ পৰা আছোঁ, ফটো চটো উঠিলোঁ, ৰ'দ চ'দ লাগিলে একদম পূৰা তাগৰা তাগৰা ৰ'দ কেইটামান লাগিলে। বাকী এতিয়া গৈ থাকোঁ বলক। তো ট্ৰাই কৰিম প্ৰতিটো ছানডে আমি এনেকৈ ৰাইড এটা মাৰা। বাকী কিমান দূৰ কৰিব পাৰোঁ কি কথা নাজানো। বাকী এনেকুৱা দোকানবিলাক ৰখি কিনে চাহ খোৱা মজাই বেলেগ। তেল ভৰাবগৈ লাগিব গাইছ। গাইছ সেইচে চেক কৰক, 31 kmpl মাইলেজ দি আছে। মা কচম বিশ্বাসেই হোৱা নাই, মানে আহোঁতে এটা হেৰিয়ত ক্ৰুজিং কৰি আহিলোঁতো, চ' সেইবাবে মানে মাইলেজটো অলপ ভাল দেখাইছে, বাট অলপ দেৰিকৈ আৰু সেই কমিয়ে যাব বাৰু। বাট বহুত দিনৰ পৰা ভাবি আছোঁ বাইকখনৰ এটা নাম ৰাখিব লাগিছিল,
যেনেকৈ মোৰ চাইকেলখনৰ নাম আছিলে ড্ৰেগন, তো এইখনৰো কিবা এটা ৰাখিব লাগিছিল। মই ভাবি আছোঁ বহুত দিনৰ পৰা, যিহেতু মোৰ বাইকত এই ৰুদ্ৰাক্সটো আছে, অলপ নামটো ভালো লাগিব। নামটো গাইজ কি কয় ৰিভিল কৰি দিওঁ। ফাইনেলি গাইজ মোৰ ডমিনাৰ 400খনৰ এই বিষ্টখনৰ নামটো হৈছে ৰুদ্ৰা। আৰু ৰুদ্ৰা নামটো ইমান এটা বেয়া নাম নহয়, কাৰণ ৰুদ্ৰাক্স আছে বাইকত লাগি, তো ৰুদ্ৰাক্সৰ পৰাই ৰুদ্ৰা নামটো আহি গৈছে। মোৰ মানে মাইণ্ডত আহি গ'ল মানে অট'মেটিকলি বহুত আগতে। তো ৰুদ্ৰা নামটো বহুত বেছি ভাল লাগে, শুনিও ভাল লাগে, প্লাছ অলপ মানে মহাদেৱৰ ভগৱানৰ মানে অলপ মহাদেৱৰ হেৰি টাইপৰ হয় আৰু, যিহেতু ৰুদ্ৰাক্সটো তেনেকুৱা, আৰু ৰুদ্ৰা মানে অলপ তেনেকুৱা টাইপৰ আৰু মানে বস্তুটো ভাল লাগে আৰু মানে পজিটিভ এটা মানে তেনেকুৱা পাৱাৰফুল কিবা এটা নাম নিচিনা লাগে। তো বহুতে হাল্ক ৰাখে কিবা ৰাখে, বাট বস্তুটো হাল্কটো হয়েই এইখন, হাল্কটো ইটো হাল্কেই বস্তুটো, হাল্ক হাতী যি কয় আপোনালোকে, বাট বাইকখনৰ নাম হৈছে আজিৰ পৰা গাইজ ৰুদ্ৰা। ৰুদ্ৰা। আৰু আজিৰ পৰা যোনে যোনে দেখে ডমিনাৰ নহয় গাইজ, এখন আজিৰ পৰা ৰুদ্ৰা। আৰু নাম চাম ইয়াত লিখাই দিম বাৰু, অলপ ষ্টিকাৰ লগাব লাগিব। আৰু ইয়াতে জুবিন দাৰ, আমাৰ মৰমৰ জুবিন দাৰ গানৰ এটা লাইন মই এই ভাইজৰখনৰ ওপৰত এইখিনি চুকত লগাম। মডিফিকেশ্যন চিৰিজ আহিব লাহে ধীৰে, চাপৰি লেভেলৰ মডিফিকেশ্যন নহয় গাইজ। আহিছে নেকি? তেল নাই হ'বলা, খুলিছে নাই, তেলেই নাই গাইজ। আজি নাজানো আৰু ঘৰ পামগৈ নে নাপামগৈ, তেলে নাই। জাজৰিটোত ভৰাব লাগিব। তো বাকী তেল চেল ভৰালোঁ ধুনীয়াকৈ। তাত মানে অনলাইন কৰিছোঁ কাৰণে, পে'মেণ্ট অনলাইন কৰাৰ কাৰণে মানে তাত ভিডিঅ' বনোৱা নহ'ল, যিহেতু গোপ্ৰ চোপ্ৰ নাই গাইজ, দুখীয়া মানুহ, মোবাইল দিয়ে ভিডিঅ' বনাব লগা হয়। তো এইফালে চাওক আমাৰ বিষ্ট। আৰু আপোনালোকক ইয়াৰ নামটো ক'লোৱে গাইজ। এই মিটু ই গম নাপায়, বাইকখনৰ নাম এটা ৰাখিছোঁ, নামটো হ'ল কি বাৰু, তই গেছ কৰ এবাৰ কি হ'ব, তই এবাৰ ভাব। ইয়াত যিহেতু হেৰি আছে, ৰুদ্ৰাক্স আছে, বাইকখনৰ নাম মানে ৰুদ্ৰা ৰাখি দিছোঁ। ভাল হ'বনে? ভাল লাগিছেনে ৰুদ্ৰা নামটো? বেষ্ট ন? তো ৰাখি দিলোঁ আৰু উপায় নাই মানে কি, নামটো মানে বহুত দিনৰ পৰা ভাবি আছিলোঁ, কিন্তু আপোনালোকক কোৱা হোৱা নাছিলে। কি ৰুদ্ৰা 2.0 গাইজ, সেইখন বেলেগ আৰু দিয়ক, সেইখন পিছত ক'ম। বাকী এতিয়া এইফালে চাওক, চেল্ফি ৰোডতে ভিডিঅ' আৰম্ভ কৰিছিলোঁ সেইখিনিত, আৰু চেল্ফি ৰোডতে ভিডিঅ' এণ্ডো কৰিছোঁ। বাকী লগ পাইছোঁ গাইজ নেক্সট ব্লগত, ধামাকেদাৰ ব্লগত। আৰু কেনেকুৱা পালে আজি ভিডিঅ'টো চাই প্লিজ কমেণ্টত জনাব। যদি ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। জল্দি 4K কৰাই দিয়ক। আমিতো 4K হ'ব গৈ আছে, 4K হ'ব, পাৰ্টি 4K হ'ব গৈ আছে। 4K কৰক জল্দি। এণ্ড সেয়াই, বাকী আজি ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ। বাই বাই গাইজ, লগ পাইছোঁ নেক্সট ব্লগত, তেতিয়ালৈকে বাই বাই, থেংক ইউ ছ' মাছ ফৰ ৱাচিং। আৰু নামটো কেনেকুৱা লাগিলে প্লিজ কমেণ্টত জনাব। বাই বাই গাইজ।